Hi friends, welcome to my DB YouTube channel. পুনৰ আহিছো নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ। So friends, মোৰ আজি ভিডিঅ'টো হৈছে মই যাবলৈ লাইছো এজন বিশেষ ব্যক্তি ঘৰলৈ আৰু যিজন ব্যক্তি ঘৰলৈ যাবলৈ লাইছো এতিয়া নকওঁ তেওঁ কি হয় কিয় যাবলৈ লাইছো তেওঁ ঘৰ পাই পেলাই আপোনালোকক কম তেওঁৰ বিষয়ে আৰু মোৰ লগত যাব আমাৰ তিতাবৰ আমগুৰিঘাটৰ নাহৰ চুকৰ দেৱাশিস বুলি এটা মানে মোৰ ভাইটি সৰু বাৰু ভাইটিয়ে হয় আৰু ভাইটি পাতি লৈছো তো ভাইটি এটা আছে তো সেই ভাইটি যাব তো ভাইটিৰ লগতে মই যাম সেই ব্যক্তিজনৰ ঘৰলৈ তো কোনজন ব্যক্তি ঘৰলৈ গৈ আছো তো আপোনাক দেখুৱাই আছো চাই থাকক ভিডিঅ'টো কন্টিনিউ আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব তো বলা বিশেষ দেৰি নকৰ যাওঁ এতিয়া সেইজন ব্যক্তি ঘৰলৈ So friends, মই পাই গলোহি দেৱাশিসৰ ঘৰত দেৱাশিস পলাইছে দেৱাশিস ইফালে হা দেৱাশিস এয়া চিনাকি কৰি দিছো তিতাবৰতে ঘৰ আৰু মোৰ ভাইটি নিচিনাও তো আমি তো যাব লাইছো এতিয়া সেই ব্যক্তিজনৰ ঘৰলৈ যিজন ব্যক্তি ঘৰলৈ যাম বুলি কৈছিলো তো বিশেষ দেৰি নকৰো সন্ধিয়া লাগি আহিছে তাৰ আগে আগে আমি যাওঁ তো চাই থাকক ভিডিঅ'টো কন্টিনিউ তো ফ্ৰেন্ডস মই আহি পাই গলো কি সেইজন ব্যক্তি যিজন ব্যক্তিক আপোনাক লগ পাই দিম বুলি কৈছিলো আৰু মোৰ কাষতে আছে এজন কণ্ঠশিল্পী লগতে তেওঁ বাদ্যযন্ত্ৰ বজাই বিভিন্ন তেওঁৰ নাম বাবুল বৰা এয়া মোৰ বাবুল বৰা বাবুল দা আপোনাক নমস্কাৰ জনাইছো আৰু লগতে মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছো ধন্যবাদ আৰু বহুত দিনৰ পৰা আহিম ভাবি আছিলো আপোনাৰ ঘৰলৈ কিন্তু সময় নোপোৱা নাছিলে কিন্তু আজি ঘপককে মনত পৰিলে আৰু লগতে মোৰ ভাইটি আহিছে দেৱাশিস তাৰ লগতে সহযোগ কৰি আহিলো লগতে আৰু বাবুল দা খুব সুন্দৰ সুন্দৰ গীত গাই থাকে তেওঁ মিউজিকো বজায় তেওঁৰ এটা ফেচবুক পেজ আছে বাবুল বৰা বুলি আছে আপোনালোকে চাব খুব সুন্দৰ তাত গান বলি থাকে একদম একেবাৰে ভূপেন হাজৰিকা দৰে মাত তেওঁৰ আৰু জয়ন্ত হাজৰিকা সকলোৰে তেওঁ গীতখিনি গাই থাকে তো আজি আহিলো আৰু আহোঁতে আহোঁতে মোৰ ৰাতি হৈ গ'লগে তো যি কি নহওক বাবুল দাৰ কাষতে বহি আছো এটা সুন্দৰ মুহূৰ্ত আৰু আমাৰ কেমেৰাত সহায় কৰি আছে দেৱাশিসে আৰু লগতে বাবুল দাই এতিয়া কিবৰ্ড লৈ ল'লে বাবুল দাই এতিয়া গীত গাব বাবুল দাৰ মুখৰ পৰা এটা খুব সুন্দৰ গীত আমি শুনি লওঁ আহক প্ৰথমে মই সমূহ ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো ভাইটি দুষ্মন্ত আহি মোৰ ওচৰত উপস্থিত হৈছে বহুত আশাৰে আহিছে সেয়ে মই এটি গীত প্ৰথমে আপোনালোকৰ আগত গাই শুনাব বিচাৰিছো গীতটো হৈছে মহেন্দ্ৰ হাজৰিকা গোটেই গীতটো নাগাওঁ অকমান গুণগুণাই দিম पहाड़ भोया में आयो दिहिंगे दीपांगे आयो কত যে ভগালো মই ও বিচাৰি মুকুতিটো पहाड़ भोया में आयो दुखर सकुलो नुतुकी बियाय नालागे तुकिब आरु तय आय नेलागे तुकिब आरु तय दुखर सकुलो नुतुकी बियाय नालागे तुकिब आरु तय आय नालागे तुकिब आरु तय पिराली सुखत बही चकुलो नुतुकिबि पिराली सुखत बही चकुलो नुतुकिबि ओतरु निदिबिलाय ओतरु निदिबिलाय पहाड़ भोया में आयो ধন্যবাদ থাকিল বাবুল দালৈ
বাবুল দা আপোনাক এটা কথা সুধো আপুনি কেতিয়াৰ পৰা এই সংগীতৰ যি যাত্ৰা আপোনাৰ কেতিয়াৰ পৰা আৰম্ভ হৈছিল সঁচা কথা ক'বলৈ গ'লে প্ৰথম অৱস্থাত মই তবলা বজাইছিলোঁ তবলা বজাইছিলে লগতে মই ওজাও শিকিছিলোঁ হয় হয় আৰু বিভিন্ন মানে সৰুৰ পৰাই বিভিন্ন বাদ্যযন্ত্ৰ বজাইছিলোঁ হয় হয় বিশেষকৈ দেউতাই আমাৰ তবলা বজাইছিলে দেউতাই নাটকো কৰিছিলে হয় হয় সেই সূত্ৰে মই চাগে অলপ পালোঁ হয় হয় কিন্তু লাহে লাহে মই স্কুলত পঢ়ি থাকোঁতে ধলহটৰ হায়াৰ ছেকেণ্ডেৰী তাতে এজন ভাতৃ বন্ধু তেওঁ প্ৰায় মহেন্দ্ৰ হাজৰিকা গীত গাইছিলে তেওঁৰ লগত মই তবলা বজাইছিলোঁ আচ্ছা তেওঁৰ লগত বজাওঁতেই মোৰ কিন্তু গানৰ প্ৰতি আগ্ৰহ এটা বাঢ়ি গ'ল প্ৰায় 92 মানৰ পৰা মই গান গাইছোঁ 92 পৰা ন হয় কিন্তু মই মানে এইখিনি কিন্তু আনুষ্ঠানিক শিক্ষা মই অলপ দেৰিকৈ লৈছিলোঁ যিটো মই ভাত খাওঁতে ডিগ্ৰী মোৰ আছে অলপ দেৰিকৈ লৈছিলোঁ তাৰ আগতে কিন্তু মই কমাৰ্চিয়েল গাই ফুৰিছিলোঁ আপোনাৰ এনে বয়স এতিয়া বৰ্তমান কিমান মান হৈছে 50 বছৰ 50 বছৰ বয়সত ইমান সুন্দৰ এটা কণ্ঠ যিটো কণ্ঠ শুনিলে চকু বন্ধ কৰি একদম শুনি থাকিব মন যায় খাইলাখ একদম ভূপেন হাজৰিকা দৰে মাত তেওঁৰ আৰু এতিয়া আপোনালোকে শুনিলেই ইমান সুন্দৰকে গাইছে তেওঁ আপুনি ধৰক কেনেকুৱা ধৰণৰ গীতবিলাক চৰ্চা কৰে মই আগতে প্ৰায় বিজয় ভূঞা ত্ৰিদীপ দত্ত ভূপেন হাজৰিকা মহেন্দ্ৰ হাজৰিকা হয় হয় খগেন মহন্ত মই প্ৰায় গীত গাওঁ চবেই গীতখিনি গায় আজিকালি বৰ্তমানৰ যিখিনি সময়ৰ লগত মিলি চলিব লাগে নতুন যিখিনি ওলাইছে লগতে গাবলৈ যত্ন কৰোঁ কিন্তু মোৰ কণ্ঠ তেনেকুৱা ধৰণৰ নহয় তথাপি চেষ্টা কৰোঁ হয় হয় বাবুল দা এতিয়া যিহেতু ভাদ মাহত আমাৰো ধৰক অসমীয়া সমাজৰ ভক্তিৰ চৰ্চাটো খুব চলে ভাদ মাহত আৰু লগতে আমাৰ বাগানীয়া সমাজৰ এতিয়া কৰম পূজা হয় গতিকে আমি ধৰক দুইটা ক্ষেত্ৰৰে আমি গীত শুনিবলৈ আপোনাৰ পৰা বিচাৰিম বৰ্তমান আপোনাৰ ভাদ মাহত আমাৰ যি অসমীয়াৰ ভক্তিৰ যি আমাৰ দিহানামে হওক বা এনেকুৱা ভক্তিমূলক যিকোনো গীত আপুনি গায়নে তেনেকুৱা আচলতে সেইটো বিভাগত অলপ কম আছো মই হয় হয় তথাপি মই প্ৰাৰ্থনা এটা হয় হয় অকমান গুণগুণাই দিয়ক ভাল লাগিব তেতিয়া দেই যেহেতু ৰাইজৰ এতিয়া নামঘৰলৈ অহা যোৱা চলি আছে সমাগম গতি আছে গতিকে অকমান ৰাইজে আপোনাৰ মুখৰ পৰা সেয়া শুনিলেও ভাল পাব অকমান ব্ৰহ্মাদি কৰি জীৱ যত ৰাম ৰাম নাম ৰাম ৰাম মায়া খোজা মাঝে আছয় ঘুমতি যায় তুমি সে চৈতন্য সনাতন ৰাম ৰাম নাম ৰাম ৰাম আমিও চেতন নিয়োগ নাথ জগাই খুদে বহু আশা কৰি ভাবে জীৱ আছে পৰি কালকৰ বৈদংশী হৰাইল চেতনতা মুখ্য ৰূপে তজু বাক্যামৃত কৃপায়ে সিঞ্চিয়া প্ৰতিনিত দয়াময় কৃষ্ণ কৰিও মুখ উদ্ধাৰ কোনোবাৰে গাহে ধৰি আছে প্ৰিয়াক পায়া পাছে আকাশে গৰুৰ স্কন্ধে প্ৰধৰি হৰি দেখি সুবৰ্ণৰ পদ্ম ধৰি বোলে দুখে নাদ কৰি ভগৱন্ত গুৰুলৈ উদাস কৰি ৰাম নমো ভগৱন্ত গুৰুলৈ উদাস কৰি কৃষ্ণ কৃষ্ণ খুব ভাল লাগিলে যিহেতু এতিয়া সন্ধিয়া সময়ত আমি প্ৰাৰ্থনা গালো
ভাল লাগিলে আৰু আপোনালোকে ভাবিব পাৰে মই মাইকটো কিয় হাত মানে খুলি ললো একচুৱেলি মানে কি হৈছে কীবৰ্ডখনৰ চাউণ্ডটো মানে মাইকটো লগালে নাহে মানে চাউণ্ডটো আঁতৰৰ পৰা সেইকাৰণে মই মাইকটো খুলি পেলাই মানে কীবৰ্ড বজাবৰ সময়ত কীবৰ্ডখনত দিবলগীয়া হৈছে বাৰু যি কি নহওক ভাল লাগিলে ইমান সুন্দৰ এটা প্ৰাৰ্থনা গালে বাবুল দাই এতিয়া বাবুল দাৰ মুখৰ পৰা শুনিব বিচাৰো এটি ঝুমুৰ মানে এটি বাগানীয়া আৰু গীতৰ কলি মোরে ধনী গো মোরে ধনী গো তোকে বড় মরম লাগি যায় একাদশী রাতিয়া অন্তরে বসিলে ধনী গো তোরে সুরাতিয়া গরমাকে রাতিয়া অন্তরে বসিলে ধনী গো তোরে সুরাতিয়া ঝিলিমিলি শাড়ি পিঁধে পাখি ডালে নাচিলে ও মোরে ধনী গো মনে আমার মাদল বাজায় হায় রে হায় ও মোরে ধনী গো তোকে বড় মরম লাগি যায় ও মোরে ধনী গো মনে আমার মাদল বাজায় খুব সুন্দৰ বাবুল দাৰ মুখত ইমান ভাল লাগিলে জুবিনৰ জুবিনদাৰ যিটো নতুনকে আকৌ চিনেমাখন আহিব এতিয়াতো বহুত পুৰণা গান হয় নতুনকে আকৌ আহিব চিকাৰ যিখন চিনেমা কৰিছে জুবিনৰ মাতটো উলিয়াবলৈ দিগদাৰ হয় বিজনেছ স্কেলত গাবলৈ হয় আমি ভাল লাগিব গানটো অলৰেডি ৰিলিজ হলেই ইউটিউবৰ ৰিলিজ হৈছে বাকী এতিয়া আমি চিনেমাখন মাদলৰ মাতটো লাগে মাদলৰ মাতটো লাগে হয় হয় বাৰু একো নাই যিমান দিন হওক কিন্তু ভাল লাগিছে শুনি কিবা এটা অকমান হলেও কিবা এটা ভাল লাগিছে মানে বস্তুটো যদি ভালকে গোৱা হয় কিন্তু খুব ভাল লাগিব আপোনাৰ কণ্ঠটো যে বেয়া লাগিব বুলি কওঁ কেতিয়াও ভাল লাগিব আপোনাৰ কণ্ঠটো খুব সুন্দৰ লাগিব বস্তুটো আপুনি এনেধৰণে বেলেগ বাগানীয়া গানবোৰ প্ৰচেষ্টা কৰিছে নেকি গাব এতিয়ালৈকে কৰা নাই কিন্তু আপুনি প্ৰচেষ্টা কৰিব বাবুল দা বিশেষকে মই কৈছো ৰাইজেও কব কমেন্ট কৰিব ৰাইজে আপুনি প্ৰচেষ্টা কৰিব কাৰণ যিহেতু আপোনাৰ কণ্ঠত মই বাগানীয়া গানবোৰ খুব ভাল পাইছো আৰু লগতে আপুনি ভক্তিমূলক গীতবোৰ যিমান পাৰে চৰ্চাটো কৰিব কাৰণ সেইবিলাকো আপোনাৰ ভইচত ভাল লাগিব বাৰু যি কি নহওক বাবুল দা আপুনি সংগীত বা এই কীবৰ্ড হওক বা যিকোনো মিউজিক বাদ্য বজাবলৈ আপুনি কেনেকৈ শিকিলে মই আচলতে দেউতাই প্ৰথম তবলা বজাইছিলে দেউতাই আমাৰ ঘৰখন এটা পৰিৱেশ আছিলে হয় সেইকাৰণে সেইটো কাৰণে চাগে মই দেখিবলৈ বুজিছো যেতিয়া কিছুমান বাদ্যযন্ত্ৰ স্বতঃস্ফূৰ্ত মই দেখিলে নতুন বাদ্য হলো বিশেষকৈ লেদাৰ ক্ষেত্ৰত যিকোনো বাদ্য মই প্ৰথম অকমান চালেই হয় মানে আয়ত্তটো কৰি ল'ব পাৰে হয় হয় খুব এটা সুন্দৰ কথা আৰু আপোনাৰ ঘৰত কোন কেনেকে আছে এতিয়া আমাৰ এটা যৌথ পৰিয়াল আছিলে কিন্তু চব পাৰ্ট হ'ল হয় হয় এতিয়া মা দেউতাটো ঢুকালে দেউতা 14 চনত ঢুকালে হয় দেউতা ধলতা হাই ছেকেণ্ডাৰী প্ৰিন্সিপাল আছিলে ঘনৰ পৰা হয় মা 21 চনত কভিডত ঢুকালে তাৰপিছত এতিয়া আমি তিনিজনে আছো ল'ৰা তেজপুৰ ইউনিভাৰ্চিটি বিটেক কৰি আছে হয় নেকি বাকি আপোনাৰ কৰ্মজীৱন বৰ্তমান মই মিউজিক স্কুলখনতে সোমাই আছো মিউজিক স্কুল ক'ত জাতীয় বিদ্যালয় হয় একচুৱেলি আপোনালোকেতো মই কোৱাই নাই এতিয়ালৈকে বাবুলদাৰ মানে জেগাডোখৰ গম পাইছে আৰু মই বৰ্তমান তিতাবৰতে আছো আৰু তিতাবৰ কি জেগা বুলি কয় নামচঙি গাঁও তিতাবৰ নামচঙি গাঁৱৰ বাবুল বৰা এখেতৰ নাম আৰু তেখেতৰ ঘৰৰ গাঁৱতে আমি আছো এতিয়া আৰু তিতাবৰতে তেওঁ এখন স্কুলত মিউজিক টিচাৰ হিচাপে তেওঁ নিজৰ কৰ্মজীৱন চলাই আহিছে বাকি আপুনি মঞ্চত বিশেষকে মঞ্চবিলাকত প্ৰগ্ৰাম কৰিছে প্ৰথম অৱস্থাত কৰিছিলো এদিন লাহে লাহে মানে কি হয় আমাৰ গাঁৱৰ মানুহখিনি অলপমান বুজি পাইছো স্থানীয় মানুহখিনিয়ে অলপমান দিগদাৰ পায় কিন্তু আঁতৰত মানে বিচাৰে স্থানীয় মানুহখিনি অলপমান দিগদাৰ হয় একচুৱেলি এটা বস্তু আমি দেখিবলৈ পাইছো অসমত এটা বস্তু কি হয় অসমৰ প্ৰতিভা বহুত আছে প্ৰতিভা কিন্তু বিকাশ কৰিব মানে যেতিয়া ওলাই যায় প্ৰতিভাটো বিকাশ হ'বলৈ চেষ্টা হয় তাক কিন্তু বাধাৰোপ কৰাৰ ব্যক্তি যথেষ্ট আছে কিন্তু এটা কথা মই জীৱনত মই এটা কথাই শিকিছো নিজে যে কেতিয়াও সেই বাধাখিনিক আমি গুৰুত্ব দিব নালাগে ভগৱানৰ নাম লৈ কিন্তু এটা কথা আপুনি চাব 100% ভিতৰত আপোনাক 20% মানুহে বাধা দিব কিন্তু 80% মানুহে আপোনাক এটা কথা কওঁ মোৰ আচলতে কি ঘৰৰ পৰিৱেশটো সেইটো ক্ষেত্ৰত মোৰ পত্নী বিনীতা বৰাই কিন্তু
যথেষ্টখিনি সহায় কৰে হয় হয় মোক কেতিয়াও মানে মোক বাধা নিদিয়ে হয় বা তেওঁকো এতিয়া মই 2 এটা গান আচলতে তেওঁ আগতে গাই যদি মই নাজানো হয় হয় স্কুলত হয়তো গাইছিলে হয় হয় কিন্তু এতিয়া মানে কি মই টানি আজৰি আনো আহাচোন ইয়াতে গোৱা কিবা এটা না আমি শুনিছো আপোনালোকৰ খুৰীৰ গানো মই শুনিছো খুব সুন্দৰ তেখেতৰো কণ্ঠ আপোনালোকে চাব বাবুল বৰা যিটো ফেচবুক পেজ আছে তাত গৈ চাব খুৰীয়েও বাবুল দাৰ লগত একেলগে গান এটা গাইছিলে খুব সুন্দৰ কণ্ঠ তেওঁকো মই কৈছো আহি পেলাই যে আপুনি গাবচোন আপুনি গানবিলাক গাব ভাল লাগিছে দুইজনে যেতিয়া কণ্ঠশিল্পী গোট খাই যাব তেতিয়া এটা গান কিমান ধুনীয়াকে সৃষ্টি হৈ যাব নহয় জানো গতিকে ভাল লাগিলে দিয়ক যি কি নহওক বাকী আপোনাৰ ল'ৰাই গান চান গায়নে তেওঁ সৰুতে গাইছিলে কিন্তু মাজতে অলপ মাত ভগাৰ কাৰণে বাদ দিছিলে এতিয়া কিন্তু গাবলৈ লৈছে আকৌ গাবলৈ লৈছে আপোনাৰ মানে অকল ল'ৰা এটাই ন ল'ৰা এটাই হয় 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 আচলতে কি প্ৰথম অৱস্থাত মই এখন স্কুলত কৰি আছিলো নিজে পতা স্কুল 23 বছৰ কৰাৰ পিছত চায়েন্স হিচাপে কৰাৰ পিছত মই নাপালো সেইটো মোৰ জীৱনৰ এটা দুখ বুজিছো শেহতীয়াকৈ মই যেনিবা এইখিনিত লাগিছো ব্যস্ত হৈ আছো আমি মাতি আনিলো খুৰীক তেওঁনো কিয় লুকাই থাকিব লাগিছে খুৰীৰ নামটো মোৰ নাম বিনিতা বিনিতা বৰা ন দেখিছো আপুনিও দাদাৰ লগত এদিন গান গাইছিলে ফেচবুক পেজত আপোনাৰ অনুভৱ কেনেকুৱা দাদাৰ লগত কি মানে মন মানে হেৰি কৰে অনুভৱ কৰে দাদাই গাই থাকে আৰু মই এনে ভালেই পাওঁ গান মই এনে গাব খোজা তেনেকে গাব মানে নাজানো ভালকে দাদাই এনে মাতি আনে আৰু কেতিয়াবা জোৰ দি তাতে অকমান গাওঁ না এনে আমিতো কণ্ঠটো ভালেই শুনিলো আপোনাৰ গতিকে খুৰীয়ে দাদাই কৈছে বোলে খুৰীয়ে নাগায় নাই বোলে মই বোলো নহয় জোৰ কৰি গাওঁ বুলি কৈছে মই জোৰ কৰি নহয় এতিয়া খুৰীক কৈছে যে আপুনি ভালকে চেষ্টা কৰকচোন দাদাৰ লগত লাগি থাকক খুব ধুনীয়া হ'ব দুজন কণ্ঠশিল্পী আছে গতিকে দাদা মাতটো ইমান ধুনীয়া খুৰীৰ মাতটোও ভাল পাইছো গতিকে চেষ্টা কৰিলে পাৰিব আপুনি দাদাৰ জীৱনলৈ কেনেধৰণে আহিলে আৰু দাদাক কেনেকুৱা পাইছে এতিয়া আচলতে দাদা মানে মোৰ লাভ মেৰিজ আছিলে তাৰপিছতে আমাৰ বিয়া প্ৰায় মোৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ মানতে হৈছে তাৰপিছতে আছো আৰু তেনেকে ইমান দিন আজি আমাৰ 23 বছৰ হৈছে আমাৰ ল'ৰা এটা আছে আপোনাৰ মাৰ ঘৰ কোন জেগাত মাৰ ঘৰ মোৰ ওচৰতে বাঙত কোন জেগা তিতাবৰ হয় তিতাবৰ কোন জেগা গাঁৱতে গাঁৱতে ন দাদাৰ ওচৰতে তেনেহলে ভালে হৈছে খুব সুন্দৰকে চৰ্চা কৰক আপোনালোকে গীতবিলাক আৰু দাদাই ইমান ধুনীয়াকে গাইছে আপুনি দাদাই কেতিয়াবা হেৰি উলিয়াইছে নেকি মানে গান এনেকে উলিয়াইছে নেকি মানে ধৰক এলবাম এটা গান নিজে কৰিছিলে এলবাম ন কিন্তু কি আছিলে এলবামটোৰ নাম ষ্টুডিঅ'তে ব্ৰিজ মিউজিকত কৰিছিলো হয় 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 বহাগৰ বিহুটোৱে মানে বিহুৰ গীত বিহুখুৰীয়া গীত ন কেতিয়া কৰিছিলে সেইটো 18 চনত কৰিছিলে ন এতিয়া আপোনাৰটো আপলোড আছে নে কোনোবা চেনেল ইউটিউবত আছে ইউটিউবত কি চেনেল এইটো বাবুল বৰা বুলি আছে আপোনাৰ নিজৰ চেনেলত ন তেনে বাবুল বৰা বুলি যিটো চেনেল আছে চাব তেখেতৰ গীত বহুত দিনৰ আগতে উলিওৱা আমিও চাম আমি চোৱা নাছিলো কিন্তু এতিয়া গম পাইছো আছে বুলি চাম আৰু বাকী আগন্তুক দিনত বাবুল দা কি প্ৰচেষ্টা আছে আপোনাৰ আগন্তুক দিনত কি কৰিম আচলতে কি হয় এতিয়া ল'ৰাটো পঢ়োতে যথেষ্টখিনি পইচা প্ৰয়োজন হয় সেইখিনি কৰোঁতে অকণ প্ৰব্লেম হয় কিন্তু শেহতীয়াকৈ ভাবিছো অলপ যদি মই এনেকে গৈ থাকো চাওঁচোন বাৰু ফেচবুকৰ জৰিয়তে কিমান মই আগুৱাই আহিব পাৰো তেতিয়া চেষ্টা কৰিম আৰু কাৰণ এটা গীত উলিয়াবৰ কাৰণে ভালকে মনটো সকলোৰে যায় কিন্তু আজিকালি ধৰক মানে আৰ্থিকৰ মেইন বস্তু আৰ্থিকটোৱে নহয় জানো কিন্তু মানে মই এতিয়া বয়সৰ ফালৰ পৰা ভাবিছিলো কিন্তু অলপ দিনৰ আগতে মই মানে মেলেঙত এটা ঢুলুকি বজাবলৈ যাওঁতে এটা গীত পৰিব বিপিন চাওডাঙৰ দহৰ বাবে মই আহিছো ওলাই সেই গীতটি ৰেকৰ্ডিং কৰাৰ পিছত মই মোৰ পেজত দিছিলো এতিয়ালৈকে প্ৰায় 35,000 ওচৰা-ওচৰি ভিউ পাইছে তাৰ পৰা গম পাইছো যে মাতটো মানে এতিয়াও চাগে মানুহে শুনিব পৰা অৱস্থাতে আছে তেনেহলে আমিও আজি মোৰ চেনেলটো অকমান গাই দিলে ভাল লাগিব দহৰ বাবে অকমান গুণগাই দহৰ বাবে আহিছো মোৰ দেশৰ মাটিৰ গাবলৈ সদায় ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো মই জয় অসম জয় অসম জয় অসম জয় অসম ধন্যবাদ থাকিল বাবুদালৈ খুব সুন্দৰ লাগিছে আৰু খুৰী উঠি অহা নৱপ্ৰজন্মক যিসকল নৱপ্ৰজন্ম উঠি আহিছে এতিয়া সেইসকলক পঢ়া শুনাৰ পৰা আৰু লগতে যি আমাৰ সাংস্কৃতিক দিশ আছে সেই দিশত কেনেদৰে
আৰু কি প্ৰচেষ্টা লৈ তেওঁলোকে কি ধৰণে আগবাঢ়িব লাগিব আপুনি কি ক'ব সেই বিষয়ে? তেওঁলোকে এইবিলাক চৰ্চা কৰিব লাগিব আৰু পঢ়া শুনাৰ লগতে সাংস্কৃতিক জগতখনতো মানে তেওঁলোকে কষ্ট কৰিব লাগিব অলপ, তেনেকে আগুৱাই যাব লাগিব আৰু চৰ্চাটো কৰি থাকিব লাগিব, তেনেকেই আৰু। বাবুল দা কি ক'ব আপুনি? মই ভাবো সাংস্কৃতিক দিশটো থাকিলে সমাজখন ধৰি ৰাখিব পাৰি, মানুহৰ মনটো বুজিব পাৰি। যিটো মই ভাবো এটা কথা যে সাংস্কৃতিক জগতখন যদি নাথাকে বা সাংস্কৃতিক মন এটা নাথাকে, যি গীত ভাল নাপায় সেইখিনি মানুহ কেতিয়াও সমাজৰ লগত মিলি থাকিব নোৱাৰে। আৰু এইটো কথা যে সাংস্কৃতিক দিশটো থাকিলে বুলি গান বাজনা বা বিভিন্ন সামাজিক দিশত থাকিলে বুলি পঢ়িব নোৱাৰা কোনো কথা নাই। কি বাবুল দা আৰু এটা শেষত আপোনাক কথা সুধো, আজিকালি ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম সকলো ব্যৱহাৰ কৰে নৱপ্ৰজন্মই। আৰু নৱপ্ৰজন্মই দেখা যায় কিছুৱে ধৰক কমেণ্ট বিলাকত আমি পঢ়িবলৈ পাওঁ বা দেখো ভিডিঅ' কিছুমানে ধৰক ভাইৰেল হ'বৰ কাৰণে অকমান বেলেগ ধৰণে বনায়, কিছুমানৰ ধৰক অকমান ভাল ক্ষেত্ৰৰ ভিডিঅ' দিলে তেওঁলোকে ভাইৰেল নহয়। আপুনি এতিয়া সেইটো ক্ষেত্ৰত কি ক'ব, নৱপ্ৰজন্মক কেনেধৰণে ব্যৱহাৰ কৰিব লাগে ছচিয়েল মিডিয়াটো? সেইটো আচলতে ভাল কথা নহয়, প্ৰথমতে সেইটো কোনো ভাল কথা নহয়। মই চাইছো আমি ইমান কষ্ট কৰো কিবা এটা কৰি যদি হেৰি হৈ যায় যে আমিতো মন যায় আমাৰ ভাইৰেল হ'বলৈ চেষ্টা কৰো, কিন্তু দেখিব লাষ্টত যে আমি যিখিনি ৰাইজক সহায় পাব লাগে সেইখিনি নাপাওঁ। কিন্তু সাধাৰণ কিছুমান ভিডিঅ' যিখিনি ক'বলৈ বাকী নাই সেইখিনিতে যথেষ্টখিনি ভিডিঅ' মানে এনেকুৱা হয় মানুহৰ এইটোৰ প্ৰতি মানে চাগে অলপমান আগৰটো বিধি আছে যে সহজলভ্য ফেচবুকত যে সহজে আমি পইচা ঘটিব পাৰিম। হয়। কিন্তু এনেকুৱা হয় কেতিয়াবা কোনোবাই গান গাইছে, কোনোবাই ধৰক আপোনাৰ অভিনয় এটা কৰিছে, কোনোবাই কমেণ্ট কৰে ই অলপ বেছি কৰিছে বা এইটো কণ্ঠটো ভাল নহয়। কিন্তু এটা কথা, যিজনে কমেণ্ট কৰে সেইজনে সেইটো কৰিব পাৰে নোৱাৰে। বা তুমি আনক হহাতকে তুমি নিজে কাৰোবাক কিমান শিকাব পাৰিছা, নিজে কিমান উলিয়াব পাৰিছা। তেনেকুৱা সেইটোতো হয়, মোৰ ক্ষেত্ৰতো মই কিছুমান পাইছো, কিন্তু মই বেয়া নাপাওঁ। মই ভালকে কওঁ যে ধন্যবাদ এইখিনি পৰামৰ্শ দিয়াৰ বাবে, আমি যত্ন কৰিম গাবলৈ। কাৰণ তেওঁলোকৰ ভালেই হোৱা নাই, আপুনি ৰাজহুৱাভাৱে নোগোৱাই ভাল নেকি, ঘৰতে চাগে গোৱা ভাল নেকি, এনেকুৱা ধৰণৰ কয় কিছুমান। ইমান হেৰি নাভাবো আৰু, কাৰণ আমাৰ এটা বয়স হ'ল ইমান আমি নাভাবো, কাৰণ আমি এইটো নহয় যে আমি ভাইৰেল হ'ম এতিয়া আমাৰ আকৌ আমি নতুন, আমাৰ সেইটো বয়স নহয়, আমাৰ সেইটো হেৰিও নহয়। এতিয়া আমি এটা বিজি থকা আমাৰ ব্যস্ত থকা বা নিজৰ এটা স্মৃতি পুৰণি যিখিনি আমাৰ আছে জ্ঞান, যিখিনি জ্ঞান আছে সেইখিনি ৰাইজক দিয়া বা নতুন ল'ৰা ছোৱালীক আমি শিকাবলৈ যত্ন কৰো। এতিয়া আমাৰ দিয়াখিনি যিখিনি আমাৰ আছে সেইখিনি দি যাবলৈ মন যায়। মানে এটাই কথা মই বুজি পাওঁ যে ছচিয়েল মিডিয়াটো হোৱাৰ পৰা প্ৰকৃততে 100% ভিতৰত আপোনাৰ 80% ভালো হৈছে। এইটো কাৰণে ভাল হৈছে যিহেতু আগতে ধৰক চিনেমা হয় বা কোনোবাই ছিংগাৰজনে গান গায়, তেওঁলোকে ধৰক তেনেকে কৰে, কিন্তু গাঁৱে ভূঞে বহুত প্ৰতিভা আছে আমাৰ, কিন্তু সেই প্ৰতিভাবোৰ ওলাই যাবলৈ তেওঁলোকে বাট নাপায়। কিন্তু এতিয়া এনেকুৱা হৈছে কোনোবাই মোবাইল এটা কিনিছে সুন্দৰভাৱে, কিনি পেলাই তাতে ইউটিউব বা ফেচবুক পেজ এটা খুলিছে, তাতে তেওঁলোকে নিজৰ ভিডিঅ' প্ৰকাশ কৰিছে বা কোনোবাই গান দিছে, কোনোবাই যিকোনো অভিনয় কৰিছে, তাৰ পৰা কিছুসকলে সুফলো পাইছে, কোনোবাই দেখিছে তেতিয়া মাতি নিছে কৰিবৰ কাৰণে, তেনেকে তেওঁলোকৰ প্ৰতিভাখিনি এতিয়া মোৰ ক্ষেত্ৰত তেনেকুৱা নহয় জানো? এতিয়াতো মোকতো কোনে চিনি পায় বা এইটো সৰফাল সময় তেনেকেই গ'ল। এটা সময়ত মই 15 বছৰ মান উদ্ধাৰকাৰী দল হিচাপে আমাৰ আছিলো, মানে কোনোবাই মাতে বজাই দিলো, গামোচা এখন পিন্ধালে, খিচিৰি অকণ খোৱালে, চাহ অকণ খোৱালে, নিজৰ খৰচ পাতি কৰি গ'লো, আকৌ আহিলো। তেনেকে আমাৰ 15 বছৰ মান গুচি গ'ল। কিন্তু বৰ্তমান আমিও ভাবিছো যে এইটো বৰ্তমান যুগৰ লগত চলিব লাগিব, কাৰণ আমিতো নিজৰ তেলবোৰ খৰচ কৰি যাব নোৱাৰো। এতিয়াতো বৰ্তমান আজিৰ যুগতটো এইটো কৰিবই লাগিব, কাৰণ সকলোৰে পৰিয়াল থাকে, চলিব লাগিব, নহয় জানো? আৰু এইটো সুবিধা এতিয়া আমাৰ হৈছে, এইটো কৰাৰ কাৰণে মই এতিয়া শেহতীয়াকে যেতিয়া যিটো অৱস্থাত মই এটা গান কৰিবৰ কাৰণে 20-25 হাজাৰ টকা লাগে, এতিয়া মই সদায় গান গাই আছো, মানে কোনোবাই শুনিছে, কোনোবাই শুনিছে, কমেণ্ট দিছে, ভাল লাগিছে। বাকী কমেন্টৰ আমি ইমান গুৰুত্ব দিয়াটো উচিত নহয়। কমেন্ট কোনোবাই ভালো কৰিব, কোনোবাই বেয়া কৰিব, আমাৰ নিজৰ কাম আমি নিজে কৰি যোৱাটো ভাল। আমাৰ নিজৰ এটা যিটো মানে মনৰ ফূৰ্তি, সেইটো আমি কৰি যাব লাগে। অৱশেষত মই সেইটোৱে জানো, যাতে সকলো ল'ৰা ছোৱালী ওলাই আহক, এনেদৰে আগবাঢ়ি যাওক। আৰু ফেচবুকত মই বাবুল দাক লগ পাইছিলো, কথা পাতিছিলো, তেখেতৰ নাম্বাৰ লৈছিলো, আৰু ময়ো তেখেতৰ এজন অনুৰাগী হিচাপে আজি মই তেখেতৰ ওচৰলৈ আহিলো। 2 বছৰমান হ'ল নেকি? 2 বছৰমান হৈ গ'ল। মোক এটা গীত এটা গীত শুনিছিলো মই 2 বছৰৰ পৰা আহিম আজি 2 বছৰৰ পিছত আজি ওলাইছোহি। কি ক'ব আপুনি, মোক লগ পাই আপোনাৰ কেনেকুৱা না ভাল লাগিলে, ভাল লাগিলে। আৰু এতিয়া এইটো কাৰণে ভাল লাগিছে, 2 বছৰ মানৰ আগতেই মানে মোৰ এটা গীত মই দিছিলো প্ৰথম, সেই গীতটো মানে লিৰিক্সখিনি বিচৰা হৈছিলে মোৰ,
কিন্তু মই মানে মোৰ মনত আছে এতিয়া লগ পাই তেতিয়া মই 2 বছৰ আগত ভাল লাগিছে মানে যে পুৰণা চিনাকি মানে 2 বছৰ আগতে লগ পাইছিলো মই এটা গান শুনিছিলো আৰু ইমান সুন্দৰ গান সেই গানটো আপোনাৰ মনত আছে নে বাৰু এতিয়াও সেইটো গীত আছে বাৰু এনে দুটামান কলি হলো অকমান অসম কম্পিটিশন পাতিছিলে আজি পৰা এবছৰমান আগতে আচলতে মই জইন কৰিব নালাগে কিন্তু সেই গীতটো মই গাইছিলোগে তাত মানে ভাল মানে বিচাৰ গীতত মানে ভাল উন্নত হেৰি আছিলে মানে উচ্চ পৰ্যায় আছিলে কি শৰ্মা আছিলে মই পাহৰিছো দেই মানে 8জন মান আছিলে কিন্তু এটাই কমেণ্ট দিছিলে যে আপোনাৰ কণ্ঠটো ভাল আপুনি গানটো নিজে লেখা নাই মই লিখিছো কিন্তু এতিয়া সেইটো গীত মোৰ গোৱা নাই মানে মোৰ সময় নহয় সেইটো গীত আগৰ ৰোমান্টিক আগৰ সময়ত লেখা কিন্তু নহয় তথাপিও গালো যে প্ৰথম লিখিছিলো গীতটো কেনেকুৱা কথা কি কথা নাজানো কিন্তু মোৰ মন গৈছিলে গালো আৰু সেই গীতটো গাবৰ কাৰণে মোৰ প্ৰায় 8,000 টকা খৰচ হৈছিলে নেকি বাদ্যযন্ত্ৰ বজোৱা পেছাদাৰী লৈছিলো মানুহখিনি মানে ক্লেপ পাইছিলো সেইটো ভাল লাগিছিলে ডিস্ট্ৰিক্ট লাইব্ৰেৰী মানে উৎসাহটো পালে আৰু ৰাইজৰ ভাল লাগিলে সেইটোৱে ভাল লাগিলে এটা মানে হেৰি নিজৰ গীতটা লিখি গালো যদি আপোনাৰ মনত আছে মাত্ৰ 2টামান গাওক তোমার সহারি নাই তোমার সহারি নাই আৰু কিমান বাটে আৰু কিমান বাটে আৰু কিমান বাটে হৃদয় দুৱাই খুলি আছো যে দৌৰি মই তোমার সহারি নাই 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 হৃদয় দুৱাৰ খুলি আছো হে ৰৈ তো চাই ন তোমাৰ সহাৰি নাই এতিয়া পিছে আপোনাৰ সহাৰি আছে নাই আছে সহাৰি আছে ন খুব ভাল লাগিলে আজি আহি আৰু এনেকুৱা এটা সময় আৰু এনেকুৱা এটা সুযোগ পাবলৈ ভাগ্য লাগিব আৰু এইটো এটা পৰিৱেশটো সুন্দৰ পৰিৱেশ এনেকুৱা পৰিৱেশত সোমালে ওলাই যাবলৈ মন নাযায় বাবুল দা যিহেতু দেখিছো আপোনাৰ যিমানখিনি ধৰক এতিয়া ধৰক কিবৰ্ড দেখিছো হাৰমনিয়াম দেখিছো আৰু ধৰক এইবিলাক যিখিনি যাৱতীয় দৰকাৰ হৈছে সেইখিনি আপোনাৰ নিজে গোটাই লোৱা নে সেইবিলাক মই কিবৰ্ড হাৰমনিয়াম খিনি নিজে কৰা বাদ বাকি এতিয়া মোৰ ভণ্টি এজনী খুৰা ছোৱালী ভণ্টি শিখামণি বৰা তাই মানে তাই আগতে ইয়াত মানে মোৰ লগতে গান বাজনা কৰি থাকে আৰু তাই মনটো মানে বহুত হেৰি যেতিয়া তাই টিচাৰ পাই গ'ল এতিয়া চাকৰি পালে ন চাকৰি পালে তাই আহিছিলে বন্ধত আহিছিলে গৰম বন্ধত আহিছিলে তাৰপিছত তাই দেখিলে যে বাবুল দা কিছুমান বোলে বস্তু কমি আছে চাউণ্ডৰ বস্তু কিমান পইচা লাগিব কি কথা তাই মানে মোৰ ল'ৰাটোলৈ দিলে ল'ৰাটোৱে অনলাইনে আনি দিছে তাই যথেষ্টখিনি সহায় কৰিছে তাইও এটা 2টামান লোক গাইছিলে শিখামণি বৰা হয় নেকি শিখামণি বৰা যি কি এটা গাইছিলে তাত আপোনালোকৰ পেজত আছে নেকি পেজত আছে ঠিক আছে তাই কথাটো মই ল'বই লাগিব কাৰণ মোৰ পত্নী বৃন্দা বৰাই যিখিনি হেৰি কৰিছে তাইও যথেষ্টখিনি মোক কৰিছে তাইৰ কথা ল'ব লাগিব তাই কোন হয় বুলি ক'লে মোৰ ভণ্টি হয় ন আমাৰ মানে ককাই ভাই দেউতা ককাই ভাই 4জন আছিলে তাইতো গোটেই এজনহে আছে সৰুজনহে আছে খুৰা আছিলে বাকী মানে ডাঙৰ খুৰাৰ ছোৱালী হেতি ডাঙৰ ভণ্টি হয় তেওঁকো আমি ধন্যবাদ জনাইছো তেওঁ যে এনেকে সাংস্কৃতিক দিশৰ এজন হলেও ব্যক্তিক তেওঁ যে এনেদৰে উৎসাহ দিছে তেওঁ যে কিবা এটা গিফ্ট কৰিছে সেয়া বহুত কথা গোটেই চাউণ্ডৰ এইখিনি গোটেইখিনি তাই দিছে আৰু তাইও মানে মই কৈছো তই সময় পালে আহিবি মানে তাই আহো কৈ থাকে এতিয়া অলপ আগতে মোলৈ ফোন কৰিছে যে এতিয়া জুমুটো যিটো দিছিলো ভাল পাইছে দিছিলো মই এতিয়া মেছেজ চাইছিলো আশা কৰো তেওঁ আমাৰ এই ভিডিঅ'টো চাই তেওঁ ভাল পাব গতিকে তেওঁ পাবই ন আপুনিতো দিবই তেওঁ গতিকে তেওঁক ধন্যবাদ জনাইছো আমি সকলোৱে মই যি কি নহওক আমিতো ভিডিঅ'টো সামৰিবই লাগিব বাবুল দা
আৰু খুৰী আপোনালোকক ধন্যবাদ জনালো আজি ইমানখিনি সময় দিয়াৰ বাবে ব্যস্ততাৰ মাজত আৰু ভাল লাগিলে আগন্তুক দিনত এনেদৰে আপোনালোকৰ যি সংগীতৰ যি যাত্ৰা সেই যাত্ৰা আগুৱাই লৈ যাওক আৰু এদিন বহুত দূৰত আপোনালোকে থাকিবগে আৰু খালি পাহৰি নাযাব আমাক নাই ভাল লাগিলে হয় হয় বাৰু ঠিকে আছে ধন্যবাদ থাকিল দুয়োলে পুনৰ আকৌ কেতিয়াবা লগ পাম আৰু আপোনালোকো ধন্যবাদ জনালো আৰু কিবা ক'ব আমিও মানে ৰাইজলৈ অনুৰোধ জনাইছো হয় মোৰ যি বাবুল বৰা পেজ আছে হয় যিমান পাৰো নপুৰণি গীত আমি গাই যাবলৈ চেষ্টা কৰিম হয় আশা কৰো আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ পেজটো ফ'ল' কৰিব হয় হয় ধন্যবাদ ঠিক আছে তেতিয়াহ'লে আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো চাই থাকিব সকলোৱে মোৰ ইউটিউব চেনেল DBT চেনেল আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াও প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান পাৰে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব বুলি আশা ৰাখি শেষত আপোনালোকক ধন্যবাদ জনাই আজি মই মোৰ চেনেলৰ পৰা বিদায় মাগিছো ধন্যবাদ